ৰাজশ্ৰী চেনেললৈ সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ কেইদিনমান আগতে দি থকা শৰ্ট ভিডিঅ' এটাত মই এনেকুৱা গোল্ডেন য়েল্লো কালাৰৰ এযোৰ কাপোৰ কৰিবলৈ লৈছিলোঁ আৰু তাতে মই আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ কাপোৰযোৰ কৰিম কি কৰিম আৰু কাপোৰযোৰ এতিয়া মোৰ সম্পূৰ্ণ হ'ল আৰু আজি তাকেই লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা সৰু ভিডিঅ'ৰ দ্বাৰা গতিকে আহকচোন বাৰু কাপোৰযোৰ কেনেকৈ কৰিবলৈ লৈছোঁ মই তাকে আজি আপোনালোকৰ আগত দেখুৱাই যাম এয়া এখন হৈছে মেখেলাখনৰ তলত এনেকৈ দুটা লাইন কৰিছোঁ ট্ৰেডিশ্যনেল লুক এটাও দিছোঁ লগতে মাইকা গ্লাছ ৱৰ্ক কৰি পেলাই মেখেলাখনৰ এটা ইউনিক লুকো দিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া সৰু সৰু ফ্লাৱাৰলেছ কিছুমান লৈছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁৱেই এইটো অৱশ্যে বগা কালাৰ নহয় পাতল গুলপীয়া ৰং আৰু এটা লৈছোঁ অৰেঞ্জ কালাৰ অৱশ্যে কেমেৰাৰ পোহৰত অকণ বেলেগ বেলেগ দেখাও পায় কেতিয়াবা আৰু এইটো পাতল গুলপীয়াটোৱেদি বৰফি আকাৰত এনেকৈ মেখেলাখনত লগাই গৈছোঁ আৰু লগতে মাজে মাজে গ্লাছ ৱৰ্ক কৰিছোঁ আৰু চাৰিওফালে অৰেঞ্জ কালাৰ দি গোটেইখিনি মই আঠা লগাই এনেকৈ লগাই দিছোঁ আৰু চাদৰখনতো চাৰিও চাইডে গোটেইফালে সৰু মিহি গুলপীয়া লেচটো লগাই গোটেই চাৰিও চাইডে লগাই দিছোঁ আৰু লগতে বৰফি ডিজাইনো আৰু অলপমান ওপৰলৈকে কৰি লগতে গ্লাছ ৱৰ্কো কৰিছোঁ এই ধৰণেকৈ আৰু মেখেলাখনতো সেই ধৰণেকৈ তলত এটা অৰেঞ্জ কালাৰ লেচ লগাইছোঁ আৰু ওপৰৰখিনিত এটা পাতল গুলপীয়া ৰঙৰ লেচটো লগাই দিছোঁ আৰু এনেকৈ কৰিয়ে আৰু মোৰ গোটেই চাদৰখন মেলি পেলাই এনেকৈ দেখুৱাইছোঁ আপোনালোকক খুব ভালকৈ ভিডিঅ'টো যদিও কৰিব পৰা নাই আৰু মাজত আজিকালি যিহেতু খুব কম ফুল থকা কাপোৰবিলাক আকৌ আগৰ পুৰণা ডিজাইনৰ নিচিনাকৈ আহিছে সেয়ে মই এনেকুৱাকৈ সৰুকৈ লেচটো কাটি দুপাহকৈ ফুল লৈ অৰেঞ্জ কালাৰ দুপাহ আৰু গুলপীয়া দুপাহ এনেকৈ কৰি লগাই দিছোঁ আৰু লগতে ফুলৰ ৰঙেদি পাতল গুলপীয়া আৰু যিটো অৰেঞ্জ কালাৰ মই ৰিবন লৈছোঁ ৰিবন মানে ফ্লাৱাৰ লেছ লৈছোঁ মিহি সেই তাৰে দিয়ে দহি গাঁঠি দিছোঁ আৰু এয়া ছাইডৰখিনি মই আপোনালোকক দেখুৱাইছোঁ সৰু মিহি বুটা আকাৰত এনেকৈ পাতল গুলপীয়া আৰু অৰেঞ্জ কালাৰ দি সৰুকৈ বুটা বাচি দিয়াৰ নিচিনা কাপোৰত তেনেকুৱা লুক এটা দিবলৈ চেষ্টা কৰিছোঁ যিহেতু আজিকালি খুব কম ফুলৰে কাপোৰবিলাক চলি আছে সেয়ে মই এনেকুৱা সৰু পাৰিৰে মোৰ কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে মোৰ কাপোৰযোৰ চাই নিশ্চয়কৈ জনাবলৈ নাপাহৰিব আহিছোঁ আজিলৈ ধন্যবাদ।